আপোনালোক সকলোকে ই কুঁহিপাতলৈ স্বাগতম। আজি আমি পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডত মানে পোষ্ট কনচলিডেশ্যনত কেনেকৈ আমাৰ বাকী ষ্টেটখিনি ইণ্ডিয়াৰ লগত চামিল কৰা হৈছিল তাৰ ওপৰত চাম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি জুনাগড় চালো বা ওভাৰঅল চালো যে আমাৰ যেনেকৈ 565 বেলেগ বেলেগ প্ৰিন্সলি ষ্টেট আছিল, সেই ষ্টেটবিলাকক কেনেকৈ ইণ্ডিয়াৰ লগত ইউনাইট কৰা হৈছিলে, হয়নে? চ' আমাৰ যিটো APSC কোৰ্চ হয়, অহা বছৰ APSC যি আহি আছে, APSC কাৰণে কোৰ্সটো অলৰেডি লঞ্চ হৈছে। আপোনালোকে আমাৰ ৱেবসাইট ভিজিট কৰি এই ক্ৰেছ কোৰ্সটো আপোনালোকে আমাৰ পাৰচেজ কৰিব পাৰে। আৰু এই ক্ৰেছ কোৰ্সটোত কিছুমান স্পেচিয়েল ফিচাৰ্ছ আছে, যেনেকৈ 90 days লাইভ ক্লাছ বা ৰেকৰ্ডেড ক্লাছ পাব, 150 আৱাৰ লেকচাৰ্ছ পাব, ঠিক আছে, MCQ ডেইলি MCQ প্ৰেক্টিছ পাব, আৰু 1-to-1 গাইডেন্স পাব আমাৰ পৰা। আমি আমাৰ এক্সপিৰিয়েঞ্চৰ থ্ৰুৰ পৰা আপোনালোকক যিমানখিনি পাৰোঁ হেল্প কৰি দিম। চ' আপোনালোকে আজিয়ে আমাৰ ৱেবসাইট ভিজিট কৰক আৰু এই প্ৰিলিমছ ক্ৰেছ কোৰ্সটো পাৰচেজ কৰিব পাৰে। আৰু এইটোৱে কিন্তু প্ৰপাৰ টাইম হয়, এইটোৱে প্ৰপাৰ টাইম হয়। আপোনালোকে প্ৰিলিমছৰ কাৰণে ষ্টাৰ্ট দি দিয়ক, কাৰণ জানেই পেপাৰ কেনেকুৱা টান হৈ গৈ আছে, অহা বছৰো পেপাৰ টান হ'ব। আৰু আপোনালোকৰ তাৰ কাৰণে এনেকুৱা এখন পেপাৰ ছল্ভ কৰিবৰ কাৰণে কমপ্লিট মানে কি এটা বেচিক নলেজৰ এটা ভাল ডেভেলপমেণ্ট লাগিব, তেতিয়াহে আপোনালোকে পাৰিব, ঠিক আছে। চ' আজিৰ আমাৰ টপিকটো হৈছে যে পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডত বিশেষকৈ জম্মু কাশ্মীৰ আৰু হায়দৰাবাদক কেনেকৈ ইণ্টিগ্ৰেট কৰিছিল। আমি মেইনলি জম্মু কাশ্মীৰ আৰু হায়দৰাবাদত কিয় ফ'কাছ কৰিম, যে অলৰেডি জুনাগড় চাই আহিছো। এই তিনিখনে এনেকুৱা আছিল যিকেইখনে বহুত কেছি ক্ৰিয়েট কৰিছিল, মূৰৰ কামৰণি সৃষ্টি কৰিছিলে, হয়নে, পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ডত, কাৰণ তেওঁলোকৰ ৰজাকেইজনে ইণ্ডিপেণ্ডেণ্ট হৈ থাকিব বিচাৰিছিলে। এতিয়া আমি ফাৰ্ষ্ট আমি চাম জম্মু কাশ্মীৰৰ হিষ্ট্ৰী। এইটো আমাৰ টেলিগ্ৰাম লিংক হয়, টেলিগ্ৰাম চেনেলৰ লিংক হয়। ইয়াক স্কেন কৰি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব পাৰে, তাত সবিশেষ সকলো তথ্য পাই থাকিব। চ' জম্মু কাশ্মীৰ কেতিয়া আমাৰ ইণ্ডিয়াৰ লগত চামিল হৈছিলে? 26 অক্টোবৰ 1947, ঠিক আছে। 1947 26 অক্টোবৰত মহাৰজা হৰি সিঙে কি কৰিলে? ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন চাইন কৰিলে, কৰি পেলাই ইণ্ডিয়াৰ লগত চামিল হৈছিলে। আৰু তেওঁক সেই ডিলে কৰাৰ কাৰণে, তেওঁ যে ডিলে কৰিল, আমি আজাদ হৈছিলো কেতিয়া? 1947 15 আগষ্ট, হয়নে? তেতিয়া আমি আজাদ হৈছিলো। কিন্তু কেতিয়া গৈ পেলাই জম্মু কাশ্মীৰ আমাৰ পাৰ্ট হ'ল? 26 অক্টোবৰ 1947। এই সময় পিৰিয়ডখিনি যে তেওঁ ডিলে কৰিলে, আৰু সেই ডিলে কৰাৰ কাৰণে আজি জম্মু কাশ্মীৰৰ 30% ওচৰা ওচৰি ৰিজন এটা কোনে ইলিগেলি অকুপাই কৰি আছে? পাকিস্তানে ইলিগেলি অকুপাই কৰি আছে, যাক আমি গিলগিট বাল্টিস্তান আৰু আজাদ কাশ্মীৰ বুলি জানো, হয়নে? ইয়াৰ মেইন ৰিজনটোৱে হৈছে এই যে আজি পাকিস্তানৰ হাতলৈ 30% আমাৰ জম্মু কাশ্মীৰৰ পাৰ্ট যাব লগা হ'ল। ইয়াৰ মেইন ৰিজনটো হৈছে যে আমাৰ মহাৰজা হৰি সিঙে উচিত সময়ত উচিত ডিচিজন ল'ব নোৱাৰাৰ কাৰণে। আমাৰ লাইফতো আমি যদি উচিত সময়ত উচিত ডিচিজন ল'ব নোৱাৰো, তেতিয়াহ'লে আমাৰ লাইফটো ডিভাষ্টেটিং হৈ যায়, বহুত বেছি প্ৰব্লেম ক্ৰিয়েট হৈ যায়, হয় ন? চ' আমি সদায় কি হ'ব লাগে? ইমানেই এক্টিভ হ'ব লাগে যে কোনটো সময়ত কোনটো ডিচিজন, সঠিক ডিচিজন ল'ব লাগে, সেইটো আমি জানিব লাগিব, হয় নাই? তো মহাৰজা হৰি সিঙৰ কি হৈছিলে যে 26 অক্টোবৰত তেখেতে কি কৰিলে? ইণ্ডিয়াৰ লগত মানে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন চাইন কৰিলে। কৰাৰ পিছত সেইদিনা ৰাতি যেতিয়া তেওঁ শুবলৈ গৈছিলে, তেখেতৰ যিজন দিৱান আছিলে, দিৱানজনৰ নাম আছিলে, তেখেতৰ দিৱানজনৰ নাম আছিলে কি আছিলে? ৰাম চৰণ চন্দ্ৰ কাক। অকে, ৰামচন্দ্ৰ কাক, মনত ৰাখিব নালাগে, জাষ্ট কাহিনী কৈছো। চ' তেওঁ ক'লে, তেওঁহঁতৰ পিষ্টলটো দিলে, দি পেলাই ক'লে যে কাইলৈ ৰাতিপুৱা 27 অক্টোবৰৰ ৰাতিপুৱা যদি ইণ্ডিয়ান মিলিটাৰী শ্ৰীনগৰত উপস্থিত নহয়, তেতিয়াহ'লে তেওঁক খোৱাতে গুলিয়াই দিবলৈ অৰ্ডাৰ দিছিলে। কাক? তেওঁৰ দিৱানজনক। এই চিনটোৰ পৰা গম পোৱা গৈছিলে, তেওঁ এই ষ্টেটমেণ্টটোৰ পৰা গম পোৱা গৈছিল যে তেওঁ কিমান বেছি মানে প্ৰেছাৰত আছিলে, পাকিস্তানে যি এটেক কৰিছিলে সেইকাৰণে তেওঁ কিমান বেছি প্ৰেছাৰত আছিলে, ঠিক আছে। তো হিষ্টৰী অফ জম্মু কাশ্মীৰৰ বিষয়ে যদি আমি অলপ চাবলৈ যাওঁ, তো হিষ্টৰী অফ জম্মু কাশ্মীৰত জম্মু কাশ্মীৰখন প্ৰথমতে আমি চিম্পলকে চাইছো, ঠিক আছে, বেছি ডিটেইলছত নাযাওঁ, কাৰণ ইমান ডিটেইলছত আমাক দৰকাৰ নাই। চিম্পলকে চাবলৈ গ'লে প্ৰথমে কি আছিলে? পশ্তুন আৰু দুৰাণী, পশ্তুন এণ্ড দুৰাণী, ঠিক আছে, তেওঁলোকৰ আণ্ডাৰত জম্মু কাশ্মীৰ আছিলে, ঠিক আছে, তেওঁলোকে শাসন কৰি আছিলে। ইয়াৰ পিছত আহি গ'ল শিখ এম্পায়াৰৰ আণ্ডাৰত আছিলে, ঠিক আছে। তাৰপিছত কোনে ল'লে? ব্ৰিটিছে ল'লে। ব্ৰিটিছে আকৌ কাক বেছি দিলে? ডোগৰা, ডোগৰা ডাইনাষ্টিক বেছি দিলে, ঠিক আছে।
আৰু মহাৰাজা হৰি সিং ডোগৰা ডাইনেষ্টিৰে এজন ৰুলাৰ আছিল ঠিক আছে আৰু এই জম্মু কাশ্মীৰত ইয়াৰ 77% পপুলেশ্যন কি আছিলে মুছলিম আছিলে কিন্তু ৰুলাৰজন কোন আছিলে হিন্দু ৰুলাৰ এই সিনটো আমি হায়দৰাবাদতো দেখিম বা জুনাগড়তো দেখিম জুনাগড়তো মেজৰিটি পপুলেশ্যন কি আছিলে সাবজেক্টস হিন্দু আছিলে কিন্তু ৰুলাৰ আছিলে মুছলিম হায়দৰাবাদত মেজৰিটি সাবজেক্টস আছিল হিন্দু ৰুলাৰ আছিলে মুছলিম আৰু জম্মু কাশ্মীৰত জাষ্ট উল্টা মেজৰিটি কি আছিলে আপোনাৰ মুছলিম আৰু ৰুলাৰ আছিলে হিন্দু আৰু এই কেছটোৰ কাৰণে তেওঁ এটা ডাইলেমাত ফচি গৈছিল যে পাকিস্তানৰ ফালে যাব নে ইণ্ডিয়াৰ ফালে যাব নে নিজে ইণ্ডিপেণ্ডেন্ট হৈ থাকিব ওকে মহাৰাজা হৰি সিঙৰ কথা কলো তেওঁ কোন ডাইনেষ্টি আছে বুলি কলো গুলন মানে আপোনাৰ ডোগৰা ডাইনেষ্টি এটা ডোগৰা ডাইনেষ্টিৰ ফাৰ্ষ্ট কোন আছিল জানেনে গুলাব সিং মহাৰাজা শিখ মানে মহাৰাজা ৰঞ্জিত সিঙৰ এজন ইম্পৰ্টেণ্ট নভেল আছিল আৰু যেতিয়া ফাৰ্ষ্ট এংলো শিখ ৱাৰ হৈছিল তাৰপিছত ট্ৰিটি অফ অমৃতসৰ চাইন হৈছিল আৰু তাৰপিছতে কি হৈছিলে এই ৰিজনটো ব্ৰিটিছে কাক দি দিছিলে গুলাব সিঙক দি দিছিলে ঠিক আছে আৰু গুলাব সিঙে কি কৰিছিলে আপোনাৰ ফাৰ্ষ্ট ডোগৰা ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে আৰু গুলাব সিঙৰ পিছত আহিলে ৰণবীৰ সিং ঠিক আছে ৰণবীৰ সিং আহিলে 1857ত আহিছিলে ৰণবীৰ সিং তাৰপিছত ৰণবীৰ সিঙৰ পিছত আহিছিলে আমাৰ মহাৰাজা হৰি সিং ঠিক আছে তেওঁ কেতিয়া আহিছিলে 1925ত আহিছিল মহাৰাজা হৰি সিং আৰু মহাৰাজা হৰি সিং কিহৰ বুলি কৈছো তেখেত ডোগৰা ডাইনেষ্টিৰ ৰুলাৰ ঠিক আছে আৰু তেওঁৰ সাকসেছৰজনৰ নাম আছে কৰণ সিং ঠিক আছে বৰ্তমানে তেখেত আছে ঠিক আছে কৰণ সিং ওকে এতিয়া চাও ইউএন ৰিজলিউচনলৈ অহা আগতে আমি ইয়াৰ কাহিনীটো চাই লওঁ কি হল কাহিনীটো মই নকলোৱে কাহিনীটো আপোনাৰ সিটো পেজতে ক'ব লাগিছিল এটা চাওক মানে কি হল যেতিয়া আপোনাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স হোৱাৰ সময় আহিলে মাউণ্ট বেটেন প্লেন আহি গল মাউণ্ট বেটেন প্লেনে ইণ্ডিয়া আৰু পাকিস্তানক পাৰ্টিচিপেট মানে ভাগ কৰি দিলে দুভাগ কৰি দিলে হয় না দুভাগ কৰি দিয়াৰ পিছত এটা কুৱেশ্যন হল কোনবোৰ প্ৰিন্সলি ষ্টেট ইণ্ডিয়াৰ লগত থাকিব আৰু কোনবোৰ প্ৰিন্সলি ষ্টেট পাকিস্তানৰ লগত যাব টোটেল কিমান প্ৰিন্সলি ষ্টেট আছিল বুলি কৈছিলো 565 ন ইয়াৰে 552 ওচৰা পাজৰি ইণ্ডিয়া ফালে পৰি আছিল আৰু 13ৰ ওচৰা পাজৰি কাৰ ফালে পৰি আছিলে পাকিস্তানৰ ফালে পৰি আছিল আমি যদি জম্মু কাশ্মীৰৰ মেপখন চাব যাওঁ জম্মু কাশ্মীৰৰ মেপখন এনেকুৱা ন জম্মু কাশ্মীৰৰ মেপখন এনেকুৱা এই গোটেই জম্মু কাশ্মীৰ ৰিজনটো যদি আমি চাব যাওঁ তেতিয়াহ'লে এইখিনি পৰি যায় গিলগিট বাল্টিস্তান এইখিনিত পৰি যায় আজাদ কাশ্মীৰ ঠিক আছে আজাদ কাশ্মীৰ গিলগিট বাল্টিস্তান এইখিনিত পৰি যায় কাশ্মীৰ এইখিনি পৰি যায় জম্মু আৰু এইখিনি কি পৰি যায় লাডাখ ঠিক আছে আৰু এইখিনি আকসাই চীন এইটো আপোনাৰ কোনে বৰ্তমান চাইনাই কেপচাৰ কৰি আছে এই যিটো আপোনাৰ কাশ্মীৰ ভেলী আছে ইয়াতে সবতকৈ বেছি প্ৰবলেম ক্ৰিয়েট হয় আৰু এই কাশ্মীৰ ভেলীত মেজৰিটি সুন্নি মুছলিম আছে কিন্তু কিছু কিছু হিন্দু পণ্ডিতছো আছিলে ঠিক আছে কাশ্মীৰী পণ্ডিত আছিল যাক আপোনাৰ 1990ৰ পিছত এক্সোডাছ মানে তাৰ পৰা খেদি পঠিওৱা হৈছিল আৰু এই জম্মু ৰিজনটো শিখ আৰু হিন্দু ডমিনেটেড হয় যিটো আপোনাৰ লাডাখ ৰিজন আছে এই ৰিজনটো চিয়াম আৰু আপোনাৰ বুদ্ধিষ্ট খিনি আছে চিয়া পপুলেশ্যন আছে আৰু এই যেটো গিলগিট বাল্টিস্তান আজাদ কাশ্মীৰ আছে এটো চিয়া ডমিনেটেড ৰিজন আছে স্পাৰ্সলি পপুলেটেড কিন্তু চিয়া মেজৰিটি চিয়া আছে ঠিক আছে এতিয়া যেতিয়া আপোনাৰ কি হল যে ইন্ডিয়া 15 আগষ্টত আপোনাৰ ইন্ডিপেন্ডেন্ট হল ইন্ডিপেন্ডেন্ট হোৱাৰ সময়ত জম্মু কাশ্মীৰৰ মহাৰাজা হৰি সিঙে কোনো ডিসিজন লোৱা নাছিল যে তেওঁ ইন্ডিয়া ফালে যাব নে তেওঁ পাকিস্তানৰ ফালে যাব তেওঁ কোনো ডিসিজন লোৱা নাছিল কাৰণ তেওঁ ইন্ডিপেন্ডেন্ট থাকিব বিচাৰিছিল আৰু এই ক্ষেত্ৰত আমি এজন মানুহৰ নাম লম শেখ আব্দুল্লাহ নেক্সট তুমি চাম শেখ আব্দুল্লাহৰ কন্ট্ৰিবিউশন কি আছিল এতিয়া যেতিয়া মহাৰাজা হৰি সিং দুমুজাত পৰি আছিল তেওঁ ইন্ডিপেন্ডেন্ট হৈ থাকিব বিচাৰিছিল ঠিক আছে আৰু তেনেস্থলত মাউণ্ট বেটেনেও কিন্তু বহুতখিনি মহাৰাজা হৰি সিঙক বুজাবলৈ ট্ৰাই কৰিছিল ইন্টাৰেষ্টিং ঘটনা এটা এবাৰ মাউণ্ট বেটেন গৈছিল মহাৰাজা হৰি সিঙক লগ কৰিবলৈ তেওঁ জম্মুলৈ গৈছিল গৈ পেলাই মহাৰাজা হৰি সিঙক লগ কৰিব বিচাৰিছিল মহাৰাজা হৰি সিঙে কি বাহানা দিলে জানেনে তেওঁ পেটৰ বিষ বুলি বাহানা দিলে ঠিক আছে পেটৰ বিষ বুলি বাহানা দি পেলাই তেওঁ নাহিলে আৰু যদি তেওঁ সেই বাহানাটো নিদিলেহেঁতেন নহয় আজি কিন্তু এই 30% এই যি 30% ৰিজন পাকিস্তানে অকুপাই কৰি আছে সেই 30% ৰিজন পাকিস্তানৰ তাত নগলহেঁতেন যদি সেই বাহানাটো মহাৰাজা হৰি সিঙে নিদিলেহেঁতেন পিছত যেতিয়া মাউণ্ট বেটেনে আহি জৱাহৰলাল নেহৰুক কৈছিলে জৱাহৰলাল নেহৰুৱে হাঁহি পেলাই কৈছিল যে ময়ো এবাৰ তেনেকে যাওঁতে মহাৰাজাই সেম পেটৰ বিষ বাহানাটোৱে দিছিলে তাৰপিছত আপোনাৰ কি হল যেতিয়া মহাৰাজে তেনেকুৱাকে কোনো ধৰণৰ সিদ্ধান্ত লব নোৱাৰিলে যে ইণ্ডিয়াৰ লগত থাকিব নে পাকিস্তানৰ লগত থাকিব কাৰণ এইটো চাইডে তেওঁলোকে পাকিস্তানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু তলৰ ফালে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে
ইণ্ডিয়াৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে কাৰণ মহাৰাজাই বিচাৰিছিলে ইণ্ডিপেণ্ডেণ্ট হৈ থাকিবৰ কাৰণে কিন্তু সেই কাৰণে তেওঁ যিটো কৰিছিল মানে ইণ্ডিপেণ্ডেণ্ট হোৱা মতলব আছিল সেইটোৰ কাৰণে তেওঁ কি কৰিছিল পাকিস্তান আৰু ইণ্ডিয়া দুইখনৰ লগতে ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট সাইন কৰিছিলে মানে প্ৰপ'জ কৰিছিলে সাইন কৰা আছিল ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট প্ৰপ'জ কৰিছিলে আৰু ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্টত পাকিস্তানে সাইন কৰিলে কিন্তু ইণ্ডিয়াই সাইন নকৰিলে ঠিক আছে ইণ্ডিয়াই সাইন নকৰিলে ইণ্ডিয়াই ক'লে যে ঠিক আছে আমি ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট প্ৰথম চাই লম তাৰ পিছত কি ভাবিম ঠিক আছে কিন্তু পাকিস্তানে সাইন কৰিলে যদিও পাকিস্তানে কি কৰিলে পিছত ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্টটো ভায়োলেট কৰিলে কাৰণ পাকিস্তানৰ চিয়ালকোট এই তলতে এইখিনি ৰিজনত আপোনাৰ চিয়ালকোট আছে পাকিস্তানৰ পাঞ্জাবৰ ওচৰতে এই চিয়ালকোটৰ পৰা জম্মুলৈকে ৰেল লিংক আছিল পাকিস্তানৰ পৰা ঠিক আছে পিছত পাকিস্তানে কি কৰিলে সেপ্টেম্বৰ মাহত 1947 সেপ্টেম্বৰ মাহত এই চিয়ালকোটৰ পৰা যি আপোনাৰ মানে ৰেল কানেকশ্যন আছিল সেই ৰেল কানেকশ্যনটো বন্ধ কৰি দিলে আৰু বন্ধ কৰি দিয়াৰ পিছতে 1947 অক্টোবৰৰ 24 তাৰিখে 24 অক্টোবৰত কি কৰিলে পাকিস্তানে মানে জিন্নাৰ আণ্ডাৰত কিছুমান ট্ৰাইবেল পিপলক মানে বন্দুক দি পেলাই জম্মু কাশ্মীৰ এটেক কৰিবলৈ পঠিয়াই দিলে ঠিক আছে জম্মু কাশ্মীৰ এটেক কৰিবলৈ পঠিয়াই দিলে সিহঁতি কমাণ্ডাৰ সোমাই আহিল যি গিলগিট বাল্টিস্তান এৰিয়া আছিল তাৰ মাজেদি সোমাই আহি পেলাই সিহঁতি কি কৰিলে আপোনাৰ যি বাৰামুল্লা ৰিজনত আছিল কাৰণ নৰ্মেল মানুহক যেতিয়া আপোনাৰ আৰ্মছ দিব সিহঁতি অকল মানে আৰ্মছ লৈ পেলাই প্ৰটেক্ট কৰাতে নালাগিব বা যুদ্ধ কৰাতে নালাগিব সিহঁতে লুটপাতো কৰিব সিহঁতি লুটপাত কৰা আৰম্ভ কৰি দিলে আৰু যেতিয়া লুটপাত কৰা আৰম্ভ কৰি দিলে তেতিয়া মহাৰাজা হৰি সিঙৰ টেনচন আহি গ'ল কাৰণ মহাৰাজা হৰি সিঙৰ যি ডোগৰা ফ'ৰ্চ আছিলে সেই ফ'ৰ্চে কি কৰিছিলে তেওঁলোকে পাকিস্তানৰ ইনভাডাৰ্ছ বিলাকক বাধা দিব পৰা নাছিল আৰু বাধা দিব নোৱাৰাৰ ফলত তেওঁ কি ভাবিলে যে এতিয়া আৰু বেলেগ উপায় নাই আমি ইণ্ডিয়াৰ লগত লগ লাগিব লাগিব ইণ্ডিয়াৰ পৰা হেল্প বিচাৰিব লাগিব তেওঁ ইণ্ডিয়াক হেল্প বিচাৰিলে জৱাহৰলাল নেহৰুৱে কৈছিলে যে আমি ইণ্ডিয়াৰ মানে ট্ৰুপছ পঠিয়াব পাৰো তেওঁ ইচ্ছা আছিল পঠিয়াওক কিন্তু মাউণ্ট বেটেনে ক'লে যে না ইণ্টাৰনেশ্যনেল ল মতেদি যেতিয়া সেই কাণ্ট্ৰিখন তোমাৰ পাৰ্ট হ'ব তেতিয়াহে তুমি তালে পঠিয়াব পাৰিব ঠিক আছে তেনেস্থলত জম্মু কাশ্মীৰে কি কৰিব লগা হ'ল ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন সাইন কৰিব লগা হ'ল কাৰণ ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন সাইন কৰা মানে কি হৈ গ'ল জম্মু কাশ্মীৰ ইণ্ডিয়াৰ পাৰ্ট হৈ গ'ল আৰু তেতিয়া ইণ্ডিয়াৰ ক্ষেত্ৰত ৰাইট হৈ গ'ল যে ইণ্ডিয়াই ফ'ৰ্চ পঠিয়াই পেলাই কি কৰিব পাৰিব ডিফেণ্ড কৰিব পাৰিব ঠিক আছে ইণ্ডিয়াই ফ'ৰ্চ পঠিয়াই ডিফেণ্ড কৰিব পাৰিব আৰু সেইটো কাৰণে ইণ্ডিয়াই 27 অক্টোবৰত কি কৰিছিলে ফ'ৰ্চ পঠিয়াই ডিফেণ্ড কৰিছিলে কি কৰিছিলে সিহঁতক খেদি পঠিয়াইছিলে পাকিস্তানক খেদিলে যদিও কিন্তু আপোনাৰ 30% এৰিয়া পাকিস্তানে অলৰেডি ইলিগেলি অকুপাই কৰি থাকিলে ঠিক আছে তাৰপিছত কি হ'ল সেইখিনি সময়তে জম্মু আমাৰ যি নেহৰু আছিলে জৱাহৰলাল নেহৰু সেই সময়ত ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুৱে কি কৰিলে এই গোটেই ইছ্যুটো 1 জানুৱাৰী 1948ত কলৈ লৈ গ'ল ইউএনলৈ লৈ গ'ল ইউনাইটেড নেশ্যনলৈ লৈ গ'ল আৰু তেওঁ এটা কন্ট্ৰভাৰ্চিয়েল ষ্টেটমেণ্ট এটা দি দিলে যে আমি কি কৰিম জম্মু কাশ্মীৰত প্লেবিচাইট কৰিম প্লেবিচাইট মানে হৈছে আমাৰ জম্মু কাশ্মীৰৰ মানুহখিনি মতামত ল'ম তেওঁলোকে ভোট দিব যে তেওঁলোকে ইণ্ডিয়াৰ লগত থাকিব বিচাৰে নে পাকিস্তানৰ লগত থাকিব বিচাৰে আৰু সেই প্লেবিচাইটৰ মতেদিহে কি কৰিব পিছত তেওঁলোকে যদি মানুহখিনিয়ে ইণ্ডিয়া ছাপোৰ্ট কৰে ইণ্ডিয়া ফালে থাকিব নহলে পাকিস্তানলৈ গুচি যাব ঠিক আছে তো তেওঁ লৈ গ'ল ইউএনলৈ আৰু ইউএনে কি কৰিলে 1 জানুৱাৰী 1949ত সিজ ফায়াৰ ডিক্লেয়াৰ কৰি দিলে আৰু সিজ ফায়াৰ ডিক্লেয়াৰ কৰি দিয়াৰ লগে লগে এই গোটেই ৰিজনটো পাকিস্তানৰ লগত গুচি গ'ল আৰু এই ৰিজনটো ক'ত থাকি গ'ল ইণ্ডিয়াৰ লগত থাকি গ'ল ঠিক আছে এইটোৱে হৈছে জম্মু কাশ্মীৰৰ হিষ্ট্ৰী জম্মু কাশ্মীৰৰ হিষ্ট্ৰীত এনেকুৱাকৈ জম্মু কাশ্মীৰ ইণ্ডিয়াৰ লগত লগ লাগিলে এতিয়া আমি চাম যে এই ৰিজলিউচন চাওক জম্মু কাশ্মীৰৰ ক্ষেত্ৰত পাকিস্তান মানে ইউনাইটেড নেশ্যনত বহুত কিটা কি হৈছে ৰিজলিউচন লোৱা গৈছিলে কিন্তু গোটেই ৰিজলিউচন বিলাক যদিও ইম্পৰ্টেন্ট নহয় কেইখনমান ৰিজলিউচন ইম্পৰ্টেন্ট সেই ৰিজলিউচন খিনি আপোনালোকে চাব যেটো ফাৰ্ষ্ট ৰিজলিউচন আছিল 38 ৰিজলিউচন 38 ঠিক আছে 38 ৰিজলিউচনৰ আন্ডাৰত কি কৰা হৈছিল UNCIP গঠন কৰা আছিল UNCIP ইউনাইটেড নেশ্যন কমিশ্যন ফৰ ইণ্ডিয়া এণ্ড পাকিস্তান ইউনাইটেড নেশ্যন কমিশ্যন ফৰ ইণ্ডিয়া এণ্ড পাকিস্তান গঠন কৰা হৈছিল আৰু ইয়াক 1950ত এবলিশ কৰি দিয়া হৈছিল অতৰাই দিয়া গৈছিলে অতৰাই দি পেলাই কি কৰিছিলে ইউনাইটেড নেশ্যন মিলিটাৰী অবজাৰ্ভাৰ গ্ৰুপ ইন ইণ্ডিয়া এণ্ড পাকিস্তান গঠন কৰিছিলে ইউনাইটেড নেশ্যন মিলিটাৰী অবজাৰ্ভাৰ গ্ৰুপ ইন ইণ্ডিয়া এণ্ড পাকিস্তান গঠন কৰিছিলে
আৰু ইয়াৰ কি হয় জানানে যেতিয়া পাকিস্তানে বা ইণ্ডিয়াই চিজ ফায়াৰ ভায়োলেট কৰে ন তেতিয়া গৈ পেলাই তাত কমপ্লেইন দিয়ে ঠিক আছে পাকিস্তানে ভায়োলেট কৰিলে ইণ্ডিয়াই গৈ পেলাই কমপ্লেইন দিব যে পাকিস্তানে চিজ ফায়াৰ ভায়োলেট কৰিছে আৰু ইণ্ডিয়াই যদি ভায়োলেট কৰে তাত পাকিস্তানে গৈ পেলাই কমপ্লেইন দিব যে ইণ্ডিয়াই ভায়োলেট কৰিছে নেক্সট আহিল ৰিজলিউশ্যন 39 ৰিজলিউশ্যন 39ৰ আণ্ডাৰত ইউনাইটেড নেশ্যনে ক'লে যে ইণ্ডিয়া আৰু পাকিস্তানে তেওঁলোকৰ যি হষ্টিলিটি আছে মানে শত্ৰুতা আছে সেইটো কমাব লাগে আৰু চিজ ফায়াৰৰ ক্ষেত্ৰত কি কৰিলে তেওঁলোকে পোষকতা কৰিলে ঠিক আছে নেক্সট আছিলে ৰিজলিউশ্যন 47 ৰিজলিউশ্যন 47 টো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব আৰু লিখিব লাগে ৰিজলিউশ্যন 47ৰ আণ্ডাৰত কি হৈছিলে তিনটা মানে সলিউশন দিছিল এক নম্বৰতে কৈছিল যে সিজ ফায়াৰ কৰিব লাগে ফাৰ্স্ট ঠিক আছে ইয়াৰ আন্ডাৰতে সিজ ফায়াৰ কৰা গৈছিল হা সিজ ফায়াৰ কৰিব লাগে সেকেন্ডলি কৈছিলে প্লেবিসাইড আপোনাৰ এখন প্লেবিসাইড তাত কনস্টিটিউট কৰিব লাগে কন্ডাক্ট কৰিব লাগে প্লেবিসাইড কন্ডাক্ট কৰা টাইমলৈকে সিজ ফায়াৰ হোৱা বা প্লেবিসাইড কন্ডাক্ট কৰা টাইমলৈকে কি কৰিব লাগিব পাকিস্তানৰ ট্ৰুপছ বিলাক তাৰ পৰা আঁতৰাই নিব লাগিব আৰু তাত কি কৰিব লাগিব এটা নিউট্ৰেল ফোর্স এটা এডমিনিস্টার কৰিব লাগিব কিন্তু আজিলৈকে প্লেবিসাইড এটো কাৰণে নহল যে পাকিস্তানে তেওঁলোকৰ ফোর্সটো পিছুৱাই নিবলৈ অমান্তি হল তাৰপিছত আপোনাৰ ৰিজলিউশ্যন 51 আছিলে ৰিজলিউশ্যন 51 ৰো তাতো তেওঁলোকে কি কৰিছে ৰিএফাৰ্ম কৰিছিলে যে ইণ্ডিয়া আৰু পাকিস্তানে কি কৰিব লাগে সিজ ফায়াৰ কৰিব লাগে ইণ্ডিয়া আৰু পাকিস্তানে কি কৰিব লাগে আপোনাৰ হস্টিলিটি বিলাক কি কৰিব লাগে তেওঁলোকৰ মাজত কম কৰিব লাগে ঠিক আছে সো ৰোল অফ শেখ আব্দুল্লাহ এতিয়া মই অলৰেডি আপোনালোকক কৈ আহিছিলো ন শেখ আব্দুল্লাহৰ বিষয়ে যে শেখ আব্দুল্লাহৰ বহুত ডাঙৰ ৰোল আছে কিয় কাৰণ শেখ আব্দুল্লাহ কোন হয় জানেনে এই সাইডত যে আছে ব্যক্তিজন দেখিছেনে এইজনেই হৈছে কি শেখ আব্দুল্লাহ ঠিক আছে এখেত আছে জৱাহৰলাল নেহেৰু এখেত আছে ফ্ৰন্টিয়াৰ গান্ধী খান আব্দুল গফৰ খান মনত আছে না ফ্ৰন্টিয়াৰ গান্ধী আৰু এখেত আছে শেখ আব্দুল্লাহ ঠিক আছে আৰু শেখ আব্দুল্লাহ জৱাহৰলাল নেহেৰুৰ বহুত ভাল ফ্ৰেণ্ড আছিলে আৰু শেখ আব্দুল্লাহ কেনেকুৱা আছিল মানুহজন সেকুলাৰ আছিলে ঠিক আছে সেকুলাৰ আছিলে আৰু তেখেতে মহাৰাজা হৰি সিঙৰ এগেইনষ্টত মাত মাতিছিলে তেখেতে এইটো কাৰণে মহাৰাজা হৰি সিঙৰ এগেইনষ্টত মাত মাতা নাছিল যে মহাৰাজা হৰি সিং হিন্দু ৰুলাৰ আছিল কিন্তু মহাৰাজা হৰি সিঙৰ যিটো ডিক্টেটৰশ্বিপ আছিল সেই ডিক্টেটৰশ্বিপৰ আন্ডাৰত এগেইনষ্টত তেওঁ কি কৰিছিলে মাত মাতিছিলে আৰু এই শেখ আব্দুল্লাহ যি মোহাম্মদ আব্দুল্লাহ আছিল তেখেত জম্মু কাশ্মীৰৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিলে আৰু বৰ্তমানৰ যি ওমৰ আব্দুল্লাহ আছে ফাৰুক আব্দুল্লাহ আছে তেওঁলোকৰ কি আছে মানে ওমৰ আব্দুল্লাহৰ গ্ৰেণ্ডফাদাৰ আছিলে ঠিক আছে শেখ আব্দুল্লাহ এটা কি হল শেখ আব্দুল্লাহৰ এটা পাৰ্টি আছিলে তেওঁ এটা ফাউন্ডিং মেম্বাৰ আছিলে অল জম্মু কাশ্মীৰ মুছলিম কনফাৰেন্স ঠিক আছে মুছলিম কনফাৰেন্স অল জম্মু কাশ্মীৰ মুছলিম কনফাৰেন্স তেওঁ গঠন কৰিছিলে আৰু এই মুছলিম কনফাৰেন্সটো গৈ পেলাই পিছত কি নাম কৰা গৈছিলে 1938ত ইয়াক নেশনেল কনফাৰেন্স বুলি কৰা গৈছিল কাৰণ কিয় শেখ আব্দুল্লাহ এটো ৰিয়েলাইজ কৰিছিলে যে জম্মু কাশ্মীৰৰ যিখিনি মাইনৰিটি আছে হিন্দু আৰু শিখ তেওঁলোককো কি কৰি ল'ব লাগিব মানে তেওঁলোককো কনফিডেন্সত ল'ব লাগিব বা তেওঁলোকৰ সাপোর্ট লাগিব ঠিক আছে মহাৰাজা হৰি সিঙৰ এগেইনষ্টত যদি আমি ৰিভল্ট কৰিব যাওঁ তেওঁ অতৰাব যাওঁ বা শেখ আব্দুল্লাহ যি ইণ্ডিয়াৰ লগত ইউনাইট হ'ব বিচাৰিছিল তাৰ কাৰণে যি তেওঁ সাপোর্ট বিচাৰিছিল তাৰ কাৰণে তেওঁ কি কৰিছিলে ইয়াক মানে নেশনেল কনফাৰেন্সলৈ ৰিনেম কৰিছিল যাতে তাৰ মাইনৰিটি সেকশনৰ পিপল খিনিকো কি কৰিব সাপোর্টত আনিব পাৰি ঠিক আছে আৰু যেতিয়া আপোনাৰ আমাৰ মহাৰাজা হৰি সিঙৰ লগত ইণ্ডিয়াৰ যিটো ইনষ্ট্ৰুমেন্ট অফ এক্সেছন সাইন হল তাৰ পিছত নেক্সট ইয়াৰ 1948ত মাৰ্চ মাহত কি কৰিলে মহাৰাজা হৰি সিঙে I think 5th মাৰ্চৰ ওচৰ আছিল ঠিক আছে মহাৰাজা হৰি সিঙে কি কৰিলে গভৰ্ণমেন্ট ফৰ্ম কৰিলে এখন ইন্টাৰিম গভৰ্ণমেন্ট ফৰ্ম কৰিলে আৰু তাত কোন আছিলে প্ৰাইম মিনিষ্টাৰ হিচাপে কাক ৰাখিছিলে শেখ আব্দুল্লাহ ৰাখিছিল কিন্তু তেওঁ বেছি দিন হৈ থকা নাছিলে 1953 তেওঁ আকৌ অতৰাই দিয়া গৈছিল পিছত আকৌ কি কৰিছিলে তেওঁ যেতিয়া চিফ মিনিষ্টাৰ হৈছিলে চিফ মিনিষ্টাৰ 1965ৰ পিছত যেতিয়া চিফ মিনিষ্টাৰ আছিলে তেওঁক আকৌ জম্মু কাশ্মীৰৰ চিফ মিনিষ্টাৰ হিচাপে তেওঁ ইলেক্ট হৈছিলে আৰু এই শেখ আব্দুল্লাহ কি কৰিছিলে জম্মু কাশ্মীৰৰ যিখন কনস্টিটিউশন আছিল 1951ত জম্মু কাশ্মীৰ কনস্টিটিউশন এছেম্বলি ফৰ্ম হৈছিলে 1957ত তেওঁলোকৰ কনস্টিটিউশন এছেম্বলিয়ে কি কৰিছে কনস্টিটিউশনখন পাব্লিছ কৰিছিলে আৰু এই কনস্টিটিউশনখন কোনে ড্ৰাফট কৰিছিলে এই শেখ আব্দুল্লাহ ড্ৰাফট কৰিছিলে ক্লিয়াৰ শেখ আব্দুল্লাহৰ বিষয়ে ইমানখিনি জানিলে বাস হৈ গল আৰু নালাগে ঠিক আছে ৰিজন ফৰ লেট এক্সেছন ওকে এতিয়া আমি চাওঁ যে কিহৰ কাৰণে ইমান দেৰি হল জম্মু কাশ্মীৰখন একলগ হোৱাত এক নম্বৰতে কৈছো যে হৰি সিংছ ইনডিসিজন
হৰি সিঙে মানে কি দুধুৰ মুধুৰত আছিল তেওঁ একচুৱেলি কি বিচাৰিছিলে তেওঁ ইণ্ডিপেণ্ডেণ্ট থাকিব বিচাৰিছিলে আৰু তেওঁ পাকিস্তানৰ লগতো যাব বিচৰা নাছিল ইণ্ডিয়াৰ লগতো যাব বিচৰা নাছিল আৰু তেওঁ ভয় কৰিছিল যে যিহেতু 77% মুছলিম আছিল পাকিস্তানে অকুপাই কৰি লয় বুলি ভিতৰি ভিতৰি ভয়ো কৰিছিলে ঠিক আছে কিন্তু শেখ আব্দুল্লাহে কি বিচাৰিছিলে ইণ্ডিয়াৰ লগত যাব বিচাৰিছিলে সেকেন্ড আছে জিঅগ্ৰাফিকেল কনষ্ট্ৰেইন্ট এইটো কাৰণে যে চাওক জম্মু কাশ্মীৰখন যদি আমি চাবলৈ যাওঁ জম্মু কাশ্মীৰখন কমপ্লিট লেণ্ডলক ঠিক আছে জম্মু কাশ্মীৰখন কমপ্লিট লেণ্ডলকড আছিল এফালে পাকিস্তান আছিল এফালে পাকিস্তান এফালে ইণ্ডিয়া ইফালে কি আছিলে টিবেট আছিলে হয়নে ইফালে টিবেট এইটো কি আছে কমপ্লিটলি লেণ্ডলকড হয় না আৰু এই জম্মু কাশ্মীৰ একচুৱেলি পাকিস্তানৰ লগত মেইন ৰিজনটো কি আছে জানেনে ইয়াৰ মাজেৰে যি আপোনাৰ কি পাৰ হৈ গৈছে ইণ্ডাছ চেনাব ঝেলাম ঠিক আছে আৰু ইণ্ডাছ ৰিভাৰ চিষ্টেম বাকী কেইখন ৰবি সেটলুজ বীজ এইকেইখনৰ পানীটোৰ কাৰণে কি কৰে পাকিস্তানে একচুৱেলি সিহঁতৰ আন্ডাৰত নিব বিচাৰি আছিল মুছলিম পপুলেশ্যনৰ কাৰণে নহয় সিহঁতৰ মেইন এজেণ্ডা আছে ৱাটাৰৰ কাৰণে ঠিক আছে ক্লিয়াৰ জিঅগ্ৰাফিকেল কনষ্ট্ৰেইন্ট বুজি পালে নেক্সট আছে পাকিস্তানী প্ৰেছাৰ পাকিস্তানে মই কৈছো ন পাকিস্তানে প্ৰেছাৰ দি আছিল জিন্নাই প্ৰেছাৰ দি আছিল যে জম্মু কাশ্মীৰখন কিহৰ লগত যাব লাগে মানে পাকিস্তানৰ লগত যাব লাগে জিন্নাই এইটো কৈছিল যে তাত 77% মুছলিম পপুলেশ্যন সো অবভিয়াছলি কাৰ লগত যাব লাগে পাকিস্তানৰ লগত যাব লাগে কাৰণ পাকিস্তান ফৰ্ম হোৱাৰ মেইন কিহৰ ওপৰত ফৰ্ম হৈছিলে ৰিলিজন বেচিছত মানে যিখিনি মুছলিম মেজৰিটিৰ ৰিজন আছিলে সেইখিনি পাকিস্তান ফৰ্ম হৈছিলে হিন্দু মেজৰিটিৰ ৰিজন খিনি আপোনাৰ কি হৈছিলে ইণ্ডিয়াৰ লগত আছিলে সেইটো কাৰণে তেওঁ কৈছিল যে যিহেতু মুছলিম পপুলেশ্যন 77% আছে সো কাৰ লগত হ'ব লাগে পাকিস্তানৰ লগত হ'ব লাগে আৰু তাৰ কাৰণে পাকিস্তানে কি কৰিছিলে প্ৰেছাৰাইজ কৰিছিল আৰু পিছত আফগান ফোৰ্স পঠিয়াই পেলাই ইনভাডো কৰিছিল নেক্সট আছে ইণ্ডিয়ান ডিলে ইন ৰেছপন্ডিং ইণ্ডিয়াও ডিলে কৰিছিলে কাৰণ ইণ্ডিয়াই যেতিয়া আপোনাৰ গম পাইছিলে যেতিয়া যিটো এতিয়া আপোনাৰ পাকিস্তানে যে এটেক কৰিছিলে সেই এটেক কৰা যিটো অপাৰেশ্যন আছিল অপাৰেশ্যনটোৰ নামটো হৈছে অপাৰেশ্যন গুলমাৰ্গ কি আছে অপাৰেশ্যন গুলমাৰ্গ ঠিক আছে পাকিস্তানে অপাৰেশ্যন গুলমাৰ্গৰ আন্ডাৰত কি কৰিছিলে ইনভাডাৰ্স বিলাক পঠিয়াইছিলে ইণ্ডিয়ান গভৰ্ণমেণ্টে গম পাইছিল কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্টে গম পাই কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্টে কোনো হেল্প কৰা নাছিলে কাৰণ কিহৰ কাৰণে হেল্প কৰা নাছিল কাৰণ তেতিয়ালৈকে ইনষ্ট্ৰুমেন্ট অফ এক্সেছন সাইন হোৱা নাছিল আৰু ইণ্ডিয়াই যে ৰেছপন্ড কৰোতে ডিলে কৰিলে তাৰ কাৰণে আজি ইণ্ডিয়াই কি হ'ল 30% ৰিজনটো কি হ'ল পাকিস্তানে অকুপাই কৰি আছে ক্লিয়াৰ নেক্সট আছে মাউণ্টবেটেন এডভাইস কি মাউণ্টবেটেনে এইটো এডভাইস দিলে ন জৱাহৰলাল নেহৰুৱে বিচাৰিছিল যে ইনষ্ট্ৰুমেন্ট অফ এক্সেছন হ'ব পিছত সাইন কৰি দিম কিন্তু আগতে আমি আৰ্ম ফোৰ্স পঠিয়াই দি পেলাই হেল্প কৰো কিন্তু মাউণ্টবেটেনে ক'লে নহব আগতে ইনষ্ট্ৰুমেন্ট অফ এক্সেছন সাইন হ'ব তাৰ পিছত আপোনাৰ পঠিয়াব আৰু যেতিয়া জোৰ পুৰি হাত পুৰিলে বুলি কয় ন অসমীয়াত মানে যেতিয়া অৱস্থা একেবাৰে বেয়া হৈ গ'ল তেতিয়াহে মহাৰাজা হৰি সিঙে 26 অক্টোবৰত আপোনাৰ ইনষ্ট্ৰুমেন্ট অফ এক্সেছন সাইন কৰিলে সো মাউণ্টবেটেনৰ এই কামটোৱে কি কৰিলে ইণ্ডিয়াত মানে এই ৰিজনটো পাকিস্তানৰ হাতলৈ যোৱাত বহুতখিনি মানে তেওঁ বিচৰা নাছিল তথাপিতো কি কৰিলে বেয়া কৰিলে ইণ্ডিয়াৰ মানে ডিসএডভান্টেজত কাম কৰিলে ঠিক আছে নেক্সট আমি চাম ইন্টিগ্ৰেশ্যন অফ হায়দৰাবাদ ওকে ইন্টিগ্ৰেশ্যন অফ হায়দৰাবাদ কেতিয়া হৈছিলে 1948ত হৈছিলে 1948 এতিয়া হায়দৰাবাদ আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় কিহৰ কাৰণে চাওক আগতে যেতিয়া মোগল ডাইনেষ্টি আছিল এই গোটেইখিনি মোগলৰ আন্ডাৰত আছিল কিন্তু যেতিয়া মোগল উইক হৈ গ'ল মোগল উইক হৈ যোৱাৰ পিছত যিবিলাক সেই ৰিজন বিলাকৰ গভৰ্ণৰ বিলাক আছিল যেনেকৈ বেংগলৰ ঠিক আছে হায়দৰাবাদৰ মাইচুৰৰ এনেকৈ গভৰ্ণৰ বিলাকে কি কৰিলে নিজে নিজে ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল তেওঁলোকৰ নবাব আছে নিজাম আছে তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল নে তাৰপিছত হায়দৰাবাদো তেনেকৈ আপোনাৰ হৈছিলে ফৰ্ম আৰু হায়দৰাবাদৰ নিজামে কি হৈছিল 1911ৰ পৰা মীৰ ওছমান আলী ঠিক আছে মীৰ ওছমান আলী তেখেতে 1911ৰ পৰা 1948লৈকে হায়দৰাবাদৰ নিজাম হৈ পেলাই আছিলে আৰু তেখেতে বিচৰা নাছিল ইণ্ডিয়া লগত জইন হ'বলৈ তেখেতে ইণ্ডিপেণ্ডেণ্ট থাকিব বিচাৰিছিল কিন্তু তেওঁ যিহেতু মুছলিম মেজৰিটি সেন্টিমেন্ট এটা আছিলে সেইকাৰণে তেওঁ কি হলে ঢাল খাইছিলে তেওঁ পাকিস্তানৰ প্ৰতি ঢাল খাইছিলে আৰু তেওঁৰ এই পাকিস্তানৰ প্ৰতি যিটো প্ৰীতি আছিলে পাকিস্তানৰ প্ৰতি যিটো এলিজেন্স আছিলে ইয়াৰ আন্ডাৰ মানে বিহাইণ্ডত এজন মানুহ আছিল তেওঁৰ নাম আছিলে কাছিম ৰাজবি কি আছিলে হায়দৰাবাদৰ এজন চিভিলিয়ান লিডাৰ আছিলে আৰু তেওঁ পাকিস্তানৰ প্ৰতি বহুত মানে কি আছে অনুগত্য প্ৰকাশ কৰিছিলে আৰু পিছত তেওঁ পাকিস্তানলৈ পলাই গৈছিলে কাছিম ৰাজবি সো অপাৰেশ্যন পোলোৰ আন্ডাৰত কি কৰা গৈছিলে আমাৰ এই হায়দৰাবাদক ইণ্ডিয়াৰ লগত সামিল কৰি লোৱা গৈছিলে ঠিক আছে এতিয়া হায়দৰাবাদ ইন 1947 এতিয়া কি কৈছিলো যেতিয়া 1947ত হায়দৰাবাদ কি আছিলে নিজামৰ আন্ডাৰত আছিলে আৰু হায়দৰাবাদৰ মেজৰিটি পপুলেশ্যন কি আছিলে হিন্দু আছিলে ঠিক আছে হায়দৰাবাদটো ডেক্কানৰ ৰিজনতে হয় আৰু ইয়াৰ টোটেল এৰিয়া হৈছে 80,000 স্কোয়াৰ মাইলছ ওকে কিন্তু আমাৰ ইমানখিনি জানিব নালাগে ইয়াত কি আছিল জানেনে এই তেলেংগানা অন্ধ্ৰপ্ৰদেশৰ এই ৰিজনটো আছিল কৰ্ণাটকৰ এই ৰিজনটো আছিল আৰু মহাৰাষ্ট্ৰৰ এই মাৰাঠৱাড়া
ৰিজনটো লগ লাগি পেলাই হায়দৰাবাদ আছিলে আৰু আমাৰ চৰ্দাৰ বল্লভভাই পেটেলে কৈছিলে যে ইণ্ডিয়াৰ মেপখনৰ ভিতৰত যদি হায়দৰাবাদ এখন ইণ্ডিপেণ্ডেণ্ট নেশ্যন হৈ থাকে তেতিয়া এটা কি হ'ব ইণ্ডিয়াৰ ষ্টমাকৰ বেলিৰ ভিতৰত এটা কেঞ্চাৰৰ নিচিনাকে কাম কৰিব কিয়নো এই ৰিজনটোক লৈ পেলাই আপোনাৰ পাকিস্তানে ফিউচাৰত ইণ্ডিয়াক ডিষ্টেবিলাইজ কৰিব পাৰে এই ৰিজনটোৱে ইণ্ডিয়াৰ নৰ্থ ইণ্ডিয়ান ষ্টেট আৰু সাউথ ইণ্ডিয়ান ষ্টেটৰ মাজত কি কৰিব পাৰে ডিভিজন ক্ৰিয়েট কৰিব পাৰে আৰু তেতিয়া হয়তো চাগে ফিউচাৰত গৈ পেলাই এই সাউথ ইণ্ডিয়ান ষ্টেট বিলাকে ইণ্ডিপেণ্ডেণ্ট হৈ যাব পাৰিলেহেঁতেন পিছত গৈ পেলাই তেওঁলোকে এখন ইণ্ডিপেণ্ডেণ্ট এতিয়াওতো বিচাৰি থাকে না দ্ৰাবিড়া নাডু বুলি কয় ন তেনেকুৱাকে তেওঁলোকে কি কৰিব পাৰিলেহেঁতেন ইয়াক ছেপাৰেট কৰি ল'লেহেঁতেন চ' আমাৰ চৰ্দাৰ বল্লভভাই পেটেল বা আমাৰ যিসকল লিডাৰ আছিল তেওঁলোকৰ মেইন ইণ্টেনশ্যন আছিল যে হায়দৰাবাদক যেনেকৈ নহওক কি কৰিব লাগিব ইণ্ডিয়াৰ ভিতৰত এনেক্স কৰিব লাগিব ঠিক আছে আৰু ইয়াৰ মেইন অবষ্ট্ৰাকল কোন হৈছিলে কাছিম ৰাজবীয়ে মানে আমাৰ মীৰ ওছমান আলীৰ মাথাত সোমোৱাই দিছিল যে আমি কেতিয়াও ইণ্ডিয়াৰ লগত ইণ্ডিপেণ্ডেণ্ট নহওঁ আমি কাৰ লগত থাকিম আমি থাকিম আপোনাৰ ইণ্ডিপেণ্ডেণ্ট হৈ থাকিম আৰু আমাৰ কেনেকুৱা থাকিব ধৰি লওক পিছত গৈ পেলাই ফিউচাৰ ফ্ৰেণ্ডলি টাৰ্মছ কাৰ লগত হ'ব পাকিস্তানৰ লগত থাকিব কাৰণ ট্ৰাভানকৰে যেতিয়া ফাৰ্ষ্ট আপোনাৰ জুন মাহত কি কৰিছিল 1947 জুন মাহত ট্ৰাভানকৰে ফাৰ্ষ্ট কৈছিল আমি ইণ্ডিপেণ্ডেণ্ট থাকিম ইণ্ডিয়া স্বাধীন হোৱাৰ পিছত তাৰ পিছতে হায়দৰাবাদেও কৈছিলে আই থিংক 12 জুনত কৈছিল নেকি তেওঁলোকে যে হায়দৰাবাদে কৈছিলে যে কি কৰিছিলে আমি ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হোৱাৰ পিছতো আমি ইণ্ডিপেণ্ডেণ্ট হৈ থাকিম ঠিক আছে তো হায়দৰাবাদৰ এইখিনি দেখুৱালো হায়দৰাবাদত মই কি কলো যে মেজৰিটি পপুলেশ্যন কি আছিলে হিন্দু আছিলে কিন্তু হায়দৰাবাদত এটা সংগঠন কোনে খুলি লৈছিলে কাছিম ৰাজবী ঠিক আছে কাছিম ৰাজবীয়ে খুলি লৈছিলে কাছিম ৰাজবীৰ এই সংগঠনটোৰ নাম আছিলে ৰাজাকাৰ ঠিক আছে ৰাজাকাৰ যিবিলাক মুছলিম ধৰি লওক আপোনাৰ মিডিল ক্লাছ আছিল তেওঁলোকৰ মেম্বাৰ্ছ বিলাক লৈ পেলাই তেওঁ ৰাজাকাৰ খুলি লৈছিল আৰু ৰাজাকাৰ্ছৰ যিটো ফ'ৰ্চ আছিলে অলমষ্ট 2 লাখ ঠিক আছে 2 লাখৰ ওচৰা ওচৰি ৰাজাকাৰ্ছৰ ফ'ৰ্চ আছিলে আৰু এই ৰাজাকাৰ্ছৰ ফ'ৰ্চে কি কৰিছিলে মেইনলি আমাৰ যে মানে নিজামক সাপোৰ্ট কৰিছিলে ইণ্ডিয়াৰ লগত যোৱাটো অপ'জ কৰিছিলে আৰু যিখিনি হিন্দু মাইনৰিটি আছিলে মানে তাত আপোনাৰ যিখিনি হিন্দু পপুলেশ্যন আছিলে সেই পপুলেশ্যনখিনিৰ ওপৰত বহুতখিনি কি কৰিছিলে অত্যাচাৰ কৰিছিলে কিন্তু হায়দৰাবাদৰ নিজা যদি ফ'ৰ্চ আছে এইটো 24,000 ওচৰা ওচৰিহে অনলি ফ'ৰ্চ আছিলে ক্লিয়াৰ তো হায়দৰাবাদখন কি ইয়াত চাওক মেপখন আপোনালোকে নিজে এতিয়া বুজি চাওক যে হায়দৰাবাদখন যদি আজি ইণ্ডিপেণ্ডেণ্ট হৈ থাকিলেহেঁতেন ইণ্ডিয়াৰ কাৰণে কিমান ডাঙৰ প্ৰব্লেমৰ সৃষ্টি হলহেঁতেন হয়নে আৰু সেইটো কাৰণে কি কৰিছে লাষ্টত গৈ পেলাই চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত হায়দৰাবাদক অপাৰেশ্যন পলো বা অপাৰেশ্যন কেটাৰপিলাৰৰ আণ্ডাৰত কি কৰিব লগা আছিল এনেক্স কৰিব লগা হৈছিলে ঠিক আছে ৰাজাকাৰৰ মই অলৰেডি কৈ আহিছো কোনে ফৰ্ম কৰিছিলে ৰাজাকাৰ্ছ বিলাক এইটো এটা ভলাণ্টাৰী মিলিটিয়া হয় কোনে ফৰ্ম কৰিছিলে কাছিম ৰাজবী ঠিক আছে কাছিম ৰাজবীয়ে ফৰ্ম কৰিছিলে পিছত গৈ পেলাই কি হৈছিলে কাছিম ৰাজবী কলৈ গুচি গৈছিলে পাকিস্তানলৈ পলাই গুচি গৈছিল হায়দৰাবাদ যেতিয়া ইণ্ডিয়াই লৈ ল'লে কাছিম ৰাজবী পলাই গুচি গ'ল পাকিস্তানলৈ কাৰণ ইয়াত থাকিলে ইণ্ডিয়াত মাৰি পেলাব তাক আৰু ই ৰাজাকাৰটো কাৰ হাতত দি পঠিয়াইছিলে এতিয়া যে আপোনাৰ আমাৰ এজন MP আছে আসাদুদ্দিন ওৱেইচি তেখেতৰ গ্ৰেণ্ডফাদাৰৰ হাতত কি কৰিছিলে দি পেলাই কাছিম ৰাজবী পাকিস্তানলৈ পলাই গুচি গৈছিল ৰোল অফ কাছিম ৰাজবী চাওক ৰোল অফ কাছিম ৰাজবী কোনো পজিটিভ ৰোল নাই কাছিম ৰাজবী সদায় নিগেটিভে কাছিম ৰাজবী এনেকুৱা এজন মানুহ আছিল যোনে পাকিস্তানক সাপোৰ্ট কৰিছিলে যাৰ মুছলিম লীগৰ প্ৰতি পুৰা এলিজিয়েন্স আছিলে আৰু যোনে কি কৰিছিল হায়দৰাবাদক ইণ্ডিয়াৰ লগত ইউনাইট হোৱাৰ পৰা ৰখাই ৰাখিছিল আৰু মীৰ ওছমান আলী যি আমাৰ হায়দৰাবাদৰ নিজাম আছিল তেওঁৰ মানে কি কৰিছিলে তেওঁ ইণ্ডিয়ান লিডাৰ্ছৰ পৰা আঁতৰাই ৰাখিছিল আৰু এবাৰ কি হৈছিলে কাছিম ৰাজবীয়ে আপোনাৰ হেৰিত আহিছিলে দিল্লীত আহিছিলে আহি পেলাই চৰ্দাৰ বল্লভভাই পেটেলক একদম আঙুলিত টুৱাই ইমান বেয়াকে কৈছিল নহয় যে মানে তেওঁ এইটো কাৰণে অহা নাছিল দিল্লীত যে চৰ্দাৰ বল্লভভাই পেটেলৰ লগত নেগচিয়েট কৰিব কি কৰিব ফিউচাৰত সেইটো কাৰণে অহা নাছিল চৰ্দাৰ বল্লভভাই পেটেলক ধমকি দিবলৈ আহিছিল যে যদিহে ইণ্ডিয়াই কিবা একশ্যন লয় তেতিয়াহ'লে কিন্তু তাত থকা মাইনৰিটি খিনিৰ অৱস্থা বহুত বেয়া হ'ব আৰু সেই যিখিনি হিন্দু মাইনৰিটি আছে আৰু তাৰ দায়িত্ব কাৰ ওপৰত পৰিব তাৰ দুখটো কিন্তু আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰিব ঠিক আছে চ' কাছিম ৰাজবীৰ যিটো ৰোল আছে ৰোলটো কমপ্লিটলি নিগেটিভে আছিলে কাৰণ তেখেতে কি কৰিছিলে ইণ্ডিয়াৰ পৰা হায়দৰাবাদক ছেপাৰেট কৰি ৰাখিব বিচাৰিছিলে নেক্সট কি আহিছে অপাৰেশ্যন পলো আৰু এই অপাৰেশ্যন পলোৰ আণ্ডাৰতে কি কৰিছিলে হায়দৰাবাদখনক ইণ্ডিয়াই নিজৰ আণ্ডাৰলৈ লৈ গৈছিলে এতিয়া অপাৰেশ্যন পলো কি হ'ল মানে আপোনাৰ যেতিয়া
ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল 1947 গ'ল 1948 কি হৈছিলে হায়দৰাবাদত প্ৰব্লেমছ আহি গৈছিল তাৰ আগতো আপোনাৰ হায়দৰাবাদত বিভিন্ন ধৰণৰ পিজেণ্ট কিছুমান মুভমেণ্ট হৈছিলে 1946 ওচৰা ওচৰি কিন্তু 1948 হায়দৰাবাদত বহুতখিনি আনষ্টেবল কণ্ডিশ্যনছ কিছুমান ক্ৰিয়েট হ'ল আৰু যেতিয়া আনষ্টেবল কণ্ডিশ্যন কিছুমান ক্ৰিয়েট হ'ল তেতিয়া ইণ্ডিয়াৰ কাৰণে প্ৰব্লেম হৈ গ'ল কাৰণ ইণ্ডিয়াই চাউথ আৰু নৰ্থক মিক্স কৰাত আপোনাৰ যিটো জইনিং আছিলে সেইটো জইনিং কৰাত বা আপোনাৰ চাউথ আৰু ইণ্ডিয়া চাউথ আৰু নৰ্থ ইণ্ডিয়াক এক্সেছ কৰাত প্ৰব্লেম হৈ গ'ল আৰু তাৰ কাৰণে ইণ্ডিয়াই কি কৰিলে যেতিয়া হায়দৰাবাদত আপোনাৰ ডিষ্টেবিলাইজ হ'বলৈ ধৰিলে তেওঁলোকে ইণ্ডিয়াই অপাৰেশ্যন প'ল' বা পুলিচ একশ্যন বা অপাৰেশ্যন কেটাৰপিলাৰ কি কৰিলে লঞ্চ কৰিলে কেতিয়া কৰিছিলে 9 ছেপ্টেম্বৰ 1948 অপাৰেশ্যন প'ল' লঞ্চ কৰিছিলে ঠিক আছে অপাৰেশ্যন প'ল' লঞ্চ কৰিলে কিন্তু 9 ছেপ্টেম্বৰত যদিও লঞ্চ কৰিছিলে 13 ছেপ্টেম্বৰত ইণ্ডিয়ান ফ'ৰ্চে হায়দৰাবাদত কমপ্লিটলি ঘেৰি ল'লে হায়দৰাবাদক কমপ্লিটলি এনেকুৱাকে চাৰিওফালৰ পৰা ঘেৰি ল'লে আৰু ঘেৰি লোৱাৰ ফলত 5 দিন হৈছিল হা 5 days হৈছিলে আৰু আপোনাৰ 18 ছেপ্টেম্বৰ 1948 হায়দৰাবাদৰ নিজামে কি কৰিলে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন সাইন কৰি ল'লে আৰু তেতিয়াৰ পৰা হায়দৰাবাদ কি হৈছে ইণ্ডিয়া পাৰ্ট হৈ গৈছিল কিন্তু ইয়াৰ আগতে হায়দৰাবাদৰ নিজামে আকৌ ইণ্ডিয়াৰ লগত ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্টটো সাইন কৰিছিলে আৰু ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্টৰ আণ্ডাৰত কি কৰিছিলে ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট মানে এনেকুৱা হয় যে যি আছে তেনেকে চলি থাকক আমি জাষ্ট ৱেইট এণ্ড ৱাটচ কৰিম এবছৰৰ কাৰণে কৰি লোৱা গৈছিল 1947 আপোনাৰ নৱেম্বৰ 1947 ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট সাইন কৰিছিলে আৰু ইয়াৰ পিৰিয়ড আছিলে 1 year অনলি ঠিক আছে 1 yearৰ কাৰণে হায়দৰাবাদৰ নিজামে তেওঁ নিজাম খুচিমতে থাকিব পাৰে ইণ্ডিয়া একো ইণ্টাৰফেয়াৰ নকৰে বা যেনেকুৱা আছে তেনেকৈ চলি থাকিব তেনেকুৱাকে কৰিছিল কিন্তু 1948 গৈ পেলাই কি কৰিলে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন সাইন কৰিলে কিহৰ থ্ৰু দি অপাৰেশ্যন প'ল' থ্ৰু দি আপোনালোকে অপাৰেশ্যন বিলাক মনত ৰাখিব হা যিমানবোৰ অপাৰেশ্যন হৈছিলে অপাৰেশ্যন মই গুলমাৰ্গৰ কথা কলো আৰু পিছত আমি চাম অপাৰেশ্যন জিব্ৰাল্টাৰৰ কথা চাম অপাৰেশ্যন প'ল' কথা চাম অপাৰেশ্যন আকৌ কি আছে মেগডুটৰ কথা চাম অপাৰেশ্যন ব্লু ষ্টাৰৰ কথা চাম এনেকৈ এই অপাৰেশ্যন বিলাক মনত ৰাখিব কৰ কাৰ লগত কেতিয়া হৈছিলে ঠিক আছে কাৰণ যেতিয়া প্ৰিলিমছত কুৱেশ্যন ফৰ্ম কৰিব ন তেতিয়া আপোনাক মেটচিঙো দিব পাৰে যে আপোনাৰ এইটোৰ লগত সিটো মেটচ কৰা তেনেকুৱাকে দিব পাৰে বা আমাৰ যি মেইনছৰ কাৰণেও কি হৈ যায় এই ইণ্টিগ্ৰেশ্যন প্ৰচেছটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় চ' ইয়াত কি হ'ল অলৰেডি কৈছো যে ৰাজাকাৰ্ছখিনি আমাৰ যিখিনি হিন্দু মাইনৰিটি আছিল তেওঁলোকৰ ওপৰত বহুত বেছি অত্যাচাৰ কৰিছিল অত্যাচাৰ কৰাৰ ফলত কি হ'ল আমাৰ জৱাহৰলাল নেহৰু গভৰ্ণমেণ্টে পণ্ডিত সুন্দৰলাল কমিটি এখন গঠন কৰিলে এখন অল ফেইথ কমিটি আছিল ইয়াত বেলেগ বেলেগ ফেইথৰ মেম্বাৰ আছিলে আৰু এই কমিটিখনৰ যিটো ৰিপৰ্টটো কেতিয়া পাব্লিছ কৰিছে জানেনে 2013 ইয়াৰ ৰিপৰ্টটো পাব্লিছ কৰিছে ঠিক আছে 2013 ভাবি চাওক ইমান বছৰ ইয়াৰ ৰিপৰ্টটো পাব্লিছে কৰা নাছিল ৰিপৰ্ট কেতিয়াবা সাবমিট কৰিলে কিন্তু পাব্লিছ কৰা নাছিল আৰু সুন্দৰলাল কমিটিৰ ৰিপৰ্ট মতেদি ইয়াত মানে এইটোৱে চাইছিলে যে ৰাজাকাৰ্ছ বিলাকে আমাৰ যিবিলাক মাইনৰিটিজ আছিল হিন্দু মাইনৰিটিজ তেওঁলোকৰ ওপৰত কিমান অত্যাচাৰ কৰিছিল বা কি কণ্ডিশ্যন আছিল কিমান মানুহ মৰিলে এইটো চাইছিলে বা ইয়াত ইণ্ডিয়ান আৰ্মি যে তাত গৈছিলে ইণ্ডিয়ান ফ'ৰ্চে কিবা এট্ৰচিটিজ কৰিছিল নেকি হায়দৰাবাদৰ পপুলেশ্যনৰ ওপৰত তাকো আপোনাৰ কি হৈছিল ইয়াত ডিটেইলছত এনালাইজ কৰা গৈছিল আৰু তেওঁলোকৰ মতেদি যে কমচে কম 30,000-ৰ পৰা 40,000-ৰ ওচৰা ওচৰি মানুহক কি কৰিছিলে মৰিছিলে কাৰ হাতত ৰাজাকাৰ্ছ বিলাকৰ হাতত কি কৰিছিল 30,000-ৰ পৰা 40,000-ৰ ওচৰা ওচৰি মানুহ কি হৈছিলে আপোনাৰ এফেক্টেড হৈছিলে ঠিক আছে আৰু তাৰোপৰি এই কমিটিখনত এইটোও কৈছে যে কিছু কেছত মানে ইণ্ডিয়ান ফ'ৰ্চৰ আণ্ডাৰত মুছলিম যিখিনি পপুলেশ্যন আছিল তেওঁলোকৰ ওপৰতো এট্ৰচিটিজ কৰা গৈছিল কিন্তু বহুত ক্ষেত্ৰত এনেকুৱা দেখা গৈছে য'ত আপোনাৰ মুছলিম ফেমিলি বা মুছলিম পাৰ্চনক বচোৱাও গৈছিলে ঠিক আছে পণ্ডিত সুন্দৰলাল কমিটিৰ বিষয়ে ইমানখিনি জানিলে হ'ব আৰু বিশেষ ডিটেইলছত নালাগে আপোনালোকে জাষ্ট মেনশ্যন কৰিলে হ'ল এই কমিটি বিলাক ঠিক আছে চ' আজিলৈ ইমানখিনি আছিলে এই টপিকটো বহুত সৰু টপিক হয় আমাৰ যিখিনি ইণ্টিগ্ৰেশ্যন আছে প্ৰিন্সলি ষ্টেটৰ এইটো ইয়াতে কমপ্লিট হৈছে নেক্সট আমি এগ্ৰেৰিয়ান ৰিফৰ্ম চাম দেন আমি লেণ্ড ৰিফৰ্ম চাম এনেকুৱাকে বাকীখিনি চাই থাকিম চ' আজিলৈ আহোঁ ধন্যবাদ